1 লাখ টকা দিয়ে এখন ইয়ন আপোনাকে লৈ যাব পাৰিব 80000 টকা দিয়ে এখন এস্পেছো আপোনাকে লৈ যাব পাৰিব 80000 টকা দিয়ে এখন ওয়েগনাৰ আপোনাকে এলসিডি ফিটেড আপোনাকে লৈ যাব পাৰিব 1 লাখ টকা দিয়ে এখন টিয়াগো এক্সটি লৈ যাব পাৰিব তোকে 1 লাখ টকা দিয়ে এখন কেওভি আপোনাকে লৈ যাব পাৰিব এখন গাড়ী আপোনাকে 2,40,000 টকাত লৈ যাব পাৰিব এল্টো আচ্ছা 1 লাখ টকা দিয়ে এখন আপোনাকে লৈ যাব পাৰিব গ্ৰ্যান্ড আইটেম এখন গাড়ী আপোনাকে 80000 টকা দি এল্টো লৈ যাব পাৰিব এখন গাড়ী আপোনাকে 80000 টকা দি লৈ যাব পাৰিব 120 বা 130 দি পেলাই এখন লৈ যাব পাৰিব i20 নিউ মডেলটো B6 অপচনেল এখন বলেৰো মাত্ৰ 2 পৰা 2.5 লাখ টকা দি লৈ যাব পাৰিব নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান নগাঁৱৰ JM মটৰ কাৰৰ নতুন ষ্টক আপডেট লৈ দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু ইয়াৰ পৰা গাড়ী ললে আপোনাকে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰ পিছত গাড়ী ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনাকে সব ফাৰ্ষ্ট অনাৰ গাড়ী পাব আৰু বেছিভাগ আপোনাকে মাৰুতি সুজুকি গাড়ী পাব আৰু কম দামত পাব তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো আমাৰ লগত ইলিয়াস দা আছে নমস্কাৰ ভালে আছে ভালে আছে কোন প্ৰথমে এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও বেং ৰোড মেট্ৰো হস্পিটাল পাব নালাগে তাৰ আগতে ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সব হৈ যাব ওকে কিবা স্পেশাল ৰাখিছে নেকি এটা বৰ্তমান কোনো স্পেশাল নাই কিন্তু আমি ভাল ডিসকাউন্ট দি দিম ডিসকাউন্ট দি দিব ওকে তে আপোনাকে ভিডিওটো চাই দেখিব অলপ স্কিপ নকৰিব আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক এখন ক'ব আপোনাৰ গ্ৰ্যান্ড আইটেম নিউজ হয় 2021 লাষ্টৰ মডেল হয় ফাৰ্ষ্ট অনাৰ স্পৰ্টছ মডেল হয় টপ মডেল একদম ৰানিং হৈছে আপোনাৰ 43000 ৰানিং হৈছে ওকে এটো আস্কিং আছে আপোনাৰ 5,50,000 টকা 5,50,000 হয় তাৰপৰা নেগোশিয়েবল হৈ যাব ওকে নেক্সট আপোনাৰ ইয়ং ম্যাগনা প্লাস হয় 2017 লাষ্টৰ মডেল হয় আপোনাৰ এটো ফাৰ্ষ্ট অনাৰ 48000 ৰানিং হৈছে এটো আপোনাৰ আস্কিং আছে 2,35,000 টকা ওকে তাৰপৰা নেগোশিয়েবল হৈ যাব ওকে 1 লাখ টকা দিলে ডাউন পেমেন্ট ফাইনান্স হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন ইয়ন আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব এস্পেছো আপোনাৰ অপচনাল হয় 2022 মডেল ফাৰ্ষ্ট অনাৰ এটো আস্কিং আছে আপোনাৰ 3,80,000 টকা তারপর আপু নেগোশিয়েবল হৈ যাব কিমান দিলে ওলাব ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব কিমান 80000 টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 80000 টকা দি এখন এস্পেছো আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক কো ওয়েগনার BXI 2016 মডেল হয় LCD ব্যাক ক্যামেরা সব লোগো আছে গোটেই আপোনাৰ অরিজিনাল পেন্টতে আছে এটা আপোনাৰ আস্কিং হৈছে 3 লাখ টকা 3 লাখ টকা 80000 টকা দিলে ওলাই যাব গাড়ীখন ওকে যদি প্ৰফাইল ভাল আছে 80000 টকা দি এখন ওয়েগনাৰ আপোনাকে LCD ফিটেড আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক কব টিয়াগো XT মডেল 2019 ৰ হয় ফাৰ্ষ্ট অনাৰ 48000 ৰানিং হৈছে ওকে এটো আস্কিং আছে আপোনাৰ 3,70,000 টকা 3,70,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব কিমান দিলে 1 লাখ টকা ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন টিয়াগো XT লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব তাৰ পিছত পইচা আমি কেওভি 100 2016 লাষ্টৰ মডেল হয় ফাৰ্ষ্ট অনাৰ আপোনাৰ এটো ৰানিং ওনলি আপোনাৰ 24,000 ৰানিং হৈছে এটো আস্কিং আছে আপোনাৰ 2,70,000 টকা 2,70,000 টকা এখন কেওভি আপোনাকে লৈ যাব পাৰিব আৰু যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন কেওভি আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব 6 সিটাৰ ওকে এটা ডেলাক্স সেকেন্ড অনার হয় এই গাড়ীখন আপোনাৰ এটো রানিং হৈছে আপোনাৰ 65 2015 লাষ্টৰ মডেল হয় ওকে আপোনাৰ এটো 70000 টকা দিল ওলাই যাব গাড়ীখন আস্কিং আছে আপোনাৰ 2,40,000 টকা 2,40,000 ওকে এখন গাড়ী আপোনাকে 2,40,000 টকাত লৈ যাব পাৰিব এল্টো ওকে নেক্সট এখন ক'ব নেক্সট আপোনাৰ গ্ৰ্যান্ড আইটেম 8টা মডেল হয় একদম টপ মডেল 2014 লাষ্টৰ মডেল ফাৰ্ষ্ট অনাৰ 65000 ৰানিং হৈছে গোটেই বডি অৰিজিনাল পেন্টতে আছে পুশ বটন স্টার্ট হয় এটা আপোনাৰ আস্কিং আছে আপোনাৰ 3,10,000 টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন আপোনাকে লৈ যাব পাৰিব গ্ৰ্যান্ড আইটেম বাকিখিনি ফাইনান্স হৈ যাব নেক্সট বেলেনো ক'ব বেলেনো ডেল্টা 2023 মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ী 60000 ৰানিং হৈছে আপোনাৰ এটো আস্কিং আছে 6,90,000 টকা তাৰপৰা নেগোশিয়েবল হৈ যাব 1 লাখ টকা দিলে ওলাই যাব গাড়ী ওকে নেক্সট আমাক ক'ব এখন এল্টো L2 K10 BXI হয় 2019 মডেল ফার্স্ট ওনার 43,000 রানিং হয়েছে ওকে এটো আপনার 80,000 টাকা দিলে গাড়ীখন ফাইনান্স হৈ যাব এটো আস্কিং আছে আপনার 3,40,000 টাকা ওকে এখন গাড়ী আপোনাকে 80,000 টকা দি এল্টো লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন এল্টো ক'ব L2 LXI 2020 মডেল হয় ফার্স্ট ওনার এটো আপনার 48,000 রানিং হয়েছে এটো আস্কিং আছে আপনার 3,30,000 টাকা
330 330 তারপর আকো নেগোশিয়েবল হয়ে যাব 80000 টাকা দিলে ওলাই যাব এখন গাড়ীও আপোনালোকে 80000 টকা দি লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব নেক্সট আপোনাৰ i20 তো নিউ লুকসৰ হয় 2022 ৰ মডেল হয় ফাৰ্স্ট ওনাৰ 43000 ৰানিং হৈছে আপোনাৰ এটো আস্কিং আছে 6,30,000 টাকা 630 তারপর আকো নেগোশিয়েবল হয়ে যাব ওকে 1,20,000 টাকা দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 120 বা 130 দি পেলাই এখন লৈ যাব পাৰিব i20 নিউ মডেলটো বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব গ্ৰেনাইটেড নিউজ হয় আপোনাৰ 2023 ৰ মডেল ফাৰ্স্ট ওনাৰ অনলি ৰানিং হৈছে আপোনাৰ 19,000 এটো আস্কিং আছে আপোনাৰ 6,50,000 টাকা 650 1 লাখ টাকা ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ীখন ওকে ঠিক আছে নেক্সট এখন বলেৰো ক'ব বলেৰো আপোনাৰ 2022 ৰ একদম লাস্টৰ হয় মানে 2-3 দিন কম আছে 2023 ৰ বলেৰোৰ মাজত এটো টপ মডেল হয় B6 অপশনাল হয় এটো আপোনাৰ ৰানিং হৈছে 67,000 এটো আস্কিং আছে আপোনাৰ 9,20,000 টাকা 9,20,000 হয় এটো আপোনাৰ 2 ৰ পৰা 2.5 লাখ টাকা দিলে ওলাই যাব গাড়ীখন ওকে যদি প্ৰোফাইল ভাল আছে B6 অপশনাল এখন বলেৰো মাত্ৰ 2 ৰ পৰা 2.5 লাখ টকা দি লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব খাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে আপুনি কন্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াত আপোনালোকে গাড়ী দেখা পাইছে বেছিভাগ মাৰুতি সুজুকি গাড়ী পাব দুই এটা আপোনালোকে এক্সট্ৰা গাড়ী আছে যেনেকৈ বলেৰো আছে i20 আছে গ্ৰেণ্ড আইটেন আছে তেনেকৈ ধৰণৰ গাড়ী পাব চব গাড়ীটো ফাৰ্ষ্ট অনাৰ থাকে চব গাড়ী ফাৰ্ষ্ট এক্সচেঞ্জত আহিলে সেকেন্ড অনাৰ হয় হয় ফাৰ্ষ্ট অনাৰ থাকে আৰু কম চলা গাড়ী পাব না কম চলা ওকে আৰু ইঞ্জিন মানে পুৰা সিল ইঞ্জিন আৰু এইটো ক'বই নালাগে সিল ইঞ্জিন আপোনালোকে এটা আমি ভিডিওত কোৱা নাই কিন্তু সব সিল পাব ওকে তা আপোনালোকে এবাৰ নিজে চাই ল'ব টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰ পিছত আপোনালোকে গাড়ীটো ল'লে গাড়ী ল'লে টেষ্ট ড্ৰাইভ কৰিব পাৰিব পাৰিব ওকে মেকানিকল লৈ আহিব পাৰিব মেকানিকো লৈ পাৰিব যেনেকৈ আপোনালোকে খুলি জাৰি চাব পাৰে চাই লওক ওকে এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি তাৰ বাবে জয়